ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো দিন মুখ্যমন্ত্ৰীৰ সচিবালয়ত পুৱা এক পৰ্যালোচনা বৈঠকত অংশ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আইন শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত বৈঠক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ উপস্থিতিত এই বৈঠকত উপস্থিত থাকে ৰাজ্য প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া ইয়াৰ পাছতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক কৰ্মচাৰীৰে মত বিনিময় কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩০০ কোটি টকা ব্যয় সাপেক্ষে AMCH চৌহদত নিৰ্মাণ হ'ব নতুন আৱাসিক এলেকা নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰা সন্দৰ্ভত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী AMCH চৌহদৰ অন্যান্য সমস্যা সমাধানৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত আজি মন্ত্ৰী প্ৰশান্ত ফুকন আৰু আমাৰ সাংসদ ৰামেশ্বৰ তেলী বিধায়ক তৰংগ গগৈৰ সৈতে আমি এটা ৰিভিউ কৰিলোঁ মেডিকেল কলেজখনৰ বৰ্তমান পৰিৱেশ বা আগলৈ গৈ কি কৰিব লাগিব তাৰ ওপৰত আমি বহুতখিনি পৰ্যালোচনা কৰিলোঁ বিশেষকৈ এটা নতুন প্ৰজেক্ট ইয়াত আহি আছে সেইটো হ'ল প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে এটা আৱাসিক কলনী য'ত নেকি আমাৰ পুৰণা ঘৰবিলাকৰ পৰিৱৰ্তে প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰ তৃতীয় শ্ৰেণীৰ কৰ্মী চতুৰ্থ শ্ৰেণীৰ কৰ্মী এটা আমি আৱাসিক কলনী ইয়াত বনোৱাৰ পৰিকল্পনা কৰি আছোঁ প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে তাৰ বিষয়ে আজি আমি বিতং কৰি আলোচনা কৰিলোঁ আৰু কামটো যাতে সোনকালে আৰম্ভ হয় তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা লোৱাৰ বিষয়ে কথা বতৰা পাতিলোঁ মেডিকেল কলেজৰ ওপৰত আৰু কিছু পৰামৰ্শ কিছু সমস্যা সেইখিনিও আমাক জনালে আমি প্ৰচেষ্টা কৰিম যাতে নিৰন্তৰ সহায় অসম মেডিকেল কলেজে চৰকাৰৰ পৰা পাই থাকে